যেতিয়া ঈশ্বৰে জুইৰে জগতক বিচাৰ কৰিব, তেওঁ মানৱজাতিৰ পৰিত্ৰাণৰ পথ কেনেকৈ মুকলি কৰিব? আজি আহক আমি দুটা বিচাৰ আৰু নিষ্ঠাৰ পৰ্ব শীৰ্ষক উপদেশৰ সৈতে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰোঁ আৰু বাইবেলৰ দ্বাৰা পৰিত্ৰাণৰ এই পথ নিশ্চিত কৰোঁ, যাতে আমি সকলোৱে ইয়াৰ অনুসাৰে নিষ্ঠাৰে মানি চলিব পাৰোঁ। দুটা বিচাৰ মানে নোহৰ জলপ্লাৱনৰ সময়, যেতিয়া ঈশ্বৰে প্ৰথমে পানীৰে জগতৰ বিচাৰ কৰিছিল, আৰু দ্বিতীয়টো শেষ দিনত যেতিয়া ঈশ্বৰে জুইৰে জগতক পুনৰ বিচাৰ কৰিব। মই নিশ্চিত যে বাইবেলত লিপিবদ্ধ এই সত্যবোৰ আপোনালোকে জানে আৰু মনত ৰাখে। কিয় জগতৰ বিচাৰ হ'ব? ঈশ্বৰে জগতৰ বিচাৰ কৰা সময়বোৰ বিবেচনা কৰোঁ আহক। নোহৰ দিন, চলোম আৰু ঘোঁৰাৰ দিন আৰু শেষ দিন। এই সকলোবোৰ সময়ৰ মাজত কি মিল আছে? এই প্ৰতিটো সময়তে লোকসকল বিদ্ৰোহী, ঈশ্বৰৰ পৰা বিচ্ছিন্ন, দুষ্ট আৰু অনৈতিক আছিল। সেই সময়ত এই ধৰণৰ সামাজিক পৰিঘটনা আছিল। মই প্ৰাৰ্থনা কৰোঁ, আজি যেন আমি এই সত্য উপলব্ধি কৰোঁ যে নোহৰ দিনত, চলোম আৰু ঘোঁৰাৰ দিনত আৰু শেষ দিনলৈকে আমাৰ শত্ৰু শয়তানে কেনেকৈ মানুহক ঈশ্বৰৰ পৰা আঁতৰাবলৈ দুষ্ট পৰিকল্পনা ব্যৱহাৰ কৰে। দুটা বিচাৰ আৰু নিষ্ঠাৰ পৰ্ব উপদেশৰ শিৰোনামৰ অধীনত আহক আমি ইব্ৰী 11 অধ্যায় 6 পদৰ পৰা ঈশ্বৰৰ বাক্য অধ্যয়ন আৰম্ভ কৰোঁ। ইব্ৰী অধ্যায় 11 পদ 6 বাক্যবোৰ চাওঁ আহক। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য। শুভবাৰ্তাৰ পথত খোজ কাঢ়োতে আমি জগতৰ দ্বাৰা অহৰহ প্ৰভাৱিত হওঁ। আমি অতি সহজে আমাৰ পৰীক্ষা, চাৰিওফালৰ লোকসকলৰ চিন্তাধাৰা, জীৱনশৈলী আৰু সমাজৰ বিভিন্ন ৰীতি-নীতিৰ লগত মিলি যাওঁ। ঈশ্বৰে আমাক নতুন সৃষ্টি কৰিবলৈ অহৰহ কাম কৰি আছে। আমাৰ প্ৰতি তেওঁৰ ইচ্ছা আছে। তেওঁ ভাবিছে, মই তোমাক এই ধৰণৰ মানুহ হোৱাটো বিচাৰোঁ। ইয়াৰ স্বত্বেও আমি প্ৰায়ে জগতৰ দ্বাৰা প্ৰভাৱিত হওঁ, কিন্তু বিশ্বাসৰ দ্বাৰা আমি এই সকলো প্ৰভাৱ অতিক্ৰম কৰিবলৈ সক্ষম হওঁ। কিন্তু যদি আমাৰ বিশ্বাস নাথাকে, তেন্তে আমাৰ আধ্যাত্মিক জীৱন কলৈ ভাহি যাব? আমাৰ হৃদয় কলৈ আকৰ্ষিত হ'ব? আমি অনিবাৰ্যভাৱে জগতৰ ফালে চাই ভাবিম, কিন্তু আন সকলোৱেতো এইদৰেই কৰে। তেতিয়া ঈশ্বৰে বিচৰা জীৱন, অৰ্থাৎ পুনৰ্জন্ম পোৱা ব্যক্তি হোৱাটো কঠিন হৈ পৰে। বিশ্বাসে আমাক সাংসাৰিক প্ৰভাৱৰ পৰা ৰক্ষা কৰে, কাৰণ বিশ্বাসে আমাৰ জীৱনৰ লক্ষ্য ঈশ্বৰৰ ৰাজ্যত স্থাপন কৰে, নহয়নে? আহক আগবাঢ়ো। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ ছপা মানুহে বিশ্বাস কৰিব লাগে। বিশ্বাসৰ গুণে নোহে ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্মাণ কৰিলে আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ'ল। ইয়াত কোৱা হৈছে, বিশ্বাসৰ গুণে নোহে ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্মাণ কৰিলে। সকলোৱে আমি দেখা নোপোৱা বিষয়ত বিশ্বাস ৰখাটো এটা সহজ কামনে? সমগ্ৰ পৃথিৱীখন পানীৰে সম্পূৰ্ণৰূপে আবৃত হোৱা দৃশ্যটো কল্পনা কৰক। এইটো আজিলৈকে আমাৰ কোনেও দেখা পোৱা নাই। নোহৰ দিনত সমগ্ৰ জগতখন জলমগ্ন হৈ পৰিছিল। আপুনি কল্পনা কৰিব পাৰেনে? সেই সময়ত এনে কথা কল্পনাৰো অগোচৰ আছিল। এইবাবেই ইব্ৰী 11 অধ্যায়ত এইবোৰক দেখা নোপোৱা বিষয় বুলি কোৱা হৈছে। ঠিক তেনেদৰে ভৱিষ্যতে যেতিয়া ঈশ্বৰে জুইৰে জগতৰ সম্পূৰ্ণ বিচাৰ কৰিব, সেইটো আমি কেতিয়াও দেখা পোৱা নাই। সমগ্ৰ জগত জুইত জাহ যাব। এয়া এক অকল্পনীয় দৃশ্য নহয়নে? আৰু তথাপিও শাস্ত্ৰত কোৱা হৈছে যে নোহে ইয়াক বিশ্বাস কৰিছিল। তেওঁ বিশ্বাস কৰিলে আৰু কি প্ৰস্তুত কৰিলে? ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ জাহাজখন সাজু কৰিলে।
আদিপুস্তক 6 অধ্যায় 9 পদত এই কথা নিশ্চিত কৰোঁ আহক। আদিপুস্তক 6 অধ্যায় 9 পদত নোহৰ বিৱৰণ এই, সেই কালৰ মানুহৰ মাজত নোহ ধাৰ্মিক আৰু সিদ্ধ পুৰুষ আছিল, আৰু ঈশ্বৰৰ লগত নোহৰ চলাচল আছিল। আৰু নোহৰ চেম, হাম আৰু জেফ এই তিনিজন পুত্ৰ জন্মে। পৃথিৱীৰ অৱস্থা কেনেকুৱা আছিল? সেই কালত পৃথিৱী ঈশ্বৰৰ দৃষ্টিত ভ্ৰষ্ট আৰু অত্যাচাৰেৰে পৰিপূৰ্ণ আছিল। নৈতিকতা আৰু আচাৰ নীতিৰ ক্ষেত্ৰত গোটেই পৃথিৱীখন অতিশয় দুষ্ট আৰু ভ্ৰষ্ট হৈ পৰিছিল। আহক আমি বাৰু পদটো চাওঁ। পাছে ঈশ্বৰে পৃথিৱীলৈ চাই তাক ভস্ৰষ্ট দেখিলে, কিয়নো পৃথিৱীৰ সমুদায় প্ৰাণী ভ্ৰষ্টাচাৰী হ'ল। তেতিয়া ঈশ্বৰে নোহক ক'লে, মোৰ সাক্ষতে সকলো প্ৰাণীৰ অন্তকাল চাপিছে, কিয়নো সিহঁতৰ দ্বাৰাই পৃথিৱী অত্যাচাৰেৰে পৰিপূৰ্ণ হৈছে। এতেকে চোৱা, মই সিহঁতক পৃথিৱীৰ সৈতে বিনষ্ট কৰিম। তুমি গোফৰ কাঠেৰে এখন জাহাজ নিৰ্মাণ কৰা, আৰু তাৰ ভিতৰত কোঠালি কোঠালি কৰিবা আৰু বাহিৰে ভিতৰে শিলাটাটিৰে লুপিবা। এই বাক্যৰে ঈশ্বৰে নোহক জাহাজখন সাজু কৰিবলৈ আজ্ঞা দিলে আৰু তাত পৰিষ্কাৰ আৰু অশুচিৰ মাজত পাৰ্থক্য কৰি প্ৰতিটো প্ৰকাৰৰ মতা আৰু মাইকী জোৰ আনিবলৈ নিৰ্দেশ দিলে। আহক আমি 11 পদলৈ আগবাঢ়ি যাওঁ। তোমাৰ আৰিষেবোৰৰ আহাৰৰ নিমিত্তে তুমি সকলো বিধৰ খোৱা বস্তু আনি নিজৰ ওচৰত গোটাবা। তাতে নোহে সেইদৰে কৰিলে। ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে। ঈশ্বৰে কিদৰে পানীৰে জগতৰ বিচাৰ কৰিব সেয়া কল্পনা কৰিব নোৱাৰা পৰিস্থিতিটো নোহে ঈশ্বৰৰ সকলো আজ্ঞা নিষ্ঠাৰে পালন কৰিছিল। এইটো আজি ঈশ্বৰৰ এই আজ্ঞা পালনৰ দৰে একেই নীতি। চমৰীয়া আৰু পৃথিৱীৰ সীমালৈকে শুভবাৰ্তা প্ৰচাৰ কৰা। আজি আমি এক দুষ্ট আৰু ব্যভিচাৰী প্ৰজন্মত বাস কৰি আছো। তথাপিও এনে জগতৰ মাজতো ঈশ্বৰে নিজৰ প্ৰিয় সন্তানসকলক পৰিত্ৰাণ দিবলৈ কাম কৰে। যিদৰে ঈশ্বৰে জগতক পানীৰে বিচাৰ কৰাৰ আগতে জাহাজখন সাজু কৰিছিল, এই শেষ কালত তেওঁ চিয়নক প্ৰস্তুত কৰিছে যাতে সকলোৱে তাত প্ৰৱেশ কৰিব পাৰে। তদুপৰি তেওঁ আমাক গোটেই বিশ্বত এই কথা ঘোষণা কৰাৰ বহুমূলীয়া কাৰ্যভাৰ অৰ্পণ কৰা নাইনে? আজিৰ বাৰ্তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, নোহে কেতিয়াও নিজে চকুৰে নেদেখা কথাবোৰো ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰিছিল আৰু নিৰ্দেশ অনুসৰি সকলো পালন কৰিছিল। ঠিক তেনেদৰে ভৱিষ্যতে জুইৰ দ্বাৰা সমগ্ৰ বিশ্বত হ'বলগীয়া বিচাৰো এনে এক ঘটনা যি আমি কেতিয়াও দেখা নাই। এই কাৰণেই আমিও নোহৰ দৰে এই যুগত নিজৰ পৰিত্ৰাণৰ বাবে প্ৰস্তুতি চলাব লাগিব। আমি সকলো জনগোষ্ঠীক চিয়নলৈ উভতি আহিবলৈ পথ প্ৰদৰ্শন কৰিব লাগিব। আজিৰ বাৰ্তাৰ শিৰোনাম হৈছে দুটা বিচাৰ আৰু নিষ্ঠাৰ পৰ্ব, আৰু আমি দেখিবলৈ পাওঁ যে এই দুটা বিচাৰৰ পৰিস্থিতি উল্লেখযোগ্যভাৱে একে। 2 দ্বিতীয় পিতৰৰ পুস্তক 3 অধ্যায় 6 পদটো চাওঁ আহক। 2 দ্বিতীয় পিতৰ 3 অধ্যায় 6 পদ। আৰু সেইবোৰৰ দ্বাৰাই তেতিয়াৰ জগত জলপ্লাবিত হৈ বিনষ্ট হৈছিল। এইটো নোহৰ সময়ৰ বিষয়ে কৰা ব্যাখ্যা। কিন্তু সেই একে বাক্যৰ গুণে ঈশ্বৰে যেতিয়া পানীৰে জগতক বিচাৰ কৰিছিল তেতিয়া দিয়া বাক্যটো তেওঁৰ বাক্য আছিল, আৰু এই জগতক জুইৰে বিচাৰ কৰাৰ তেওঁৰ ঘোষণাও তেওঁৰ বাক্যৰ দ্বাৰাই হৈছে। এই বৰ্তমান কালৰ আকাশমণ্ডল আৰু পৃথিৱী ভক্তিহীন মানুহবিলাকৰ বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ জুইৰ কাৰণে সঞ্চিত আছে। শেষত এই জগতৰ অধৰ্মী লোকসকল সকলোৱে বিচাৰৰ অধীন, ঠিক যেনেকৈ নোহৰ দিনত আছিল। গতিকে আমি তেওঁলোকৰ কৰ্ম অনুকৰণ বা তেওঁলোকৰ জীৱনধাৰণৰ পদ্ধতি অনুসৰণ কৰাৰ একেবাৰেই কোনো কাৰণ নাই।
আমি ক'ব নালাগে, কিন্তু বাকী পৃথিৱীয়েও কৰে। আৰু ঠিকেই যেন লাগে। সকলো বিষয়তে আমাৰ মানদণ্ড সদায় ঈশ্বৰ হ'ব লাগিব। আমি সদায় সুধিব লাগিব, এই বিষয়ে ঈশ্বৰে কি ভাবে? এইটো সঁচা নহয়নে যে তেতিয়াহে আমি সঠিক বিশ্বাসৰ দ্বাৰা শেষলৈকে বিশ্বাসী হৈ থাকিব পাৰিম আৰু নোহে লাভ কৰা পৰিত্ৰাণত অংশগ্ৰহণ কৰিব পাৰিম? এতিয়া পদটো চাওঁ আহক। কোনোৱে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজে প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে, কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মনপালটনত প্ৰবৃত্ত হয়। তেওঁ কি এনে ইচ্ছা কৰি তোমালোকলৈ দীৰ্ঘদৰ্শী হয়। ঈশ্বৰে অপেক্ষা কৰিছে যে আমি তেওঁক বিচৰা বিশ্বাসৰ সঠিক মানদণ্ডত হওঁ, জগতক জয় কৰোঁ, আমাৰ সকলো দুৰ্বলতা জয় কৰোঁ, আৰু শয়তানৰ পৰীক্ষা আৰু প্ৰতাৰণাৰ ওপৰত সদায় বিজয়ী হৈ থাকোঁ। 10 পদ। কিন্তু চোৰৰ নিচিনাকৈ প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডলে হওঁ হওঁ শব্দ কৰি গুচি যাব, আৰু মূলবস্তুবোৰ দগ্ধ হৈ লয়প্ৰাপ্ত হ'ব, আৰু পৃথিৱী আৰু তাৰ সকলো বস্তু পুৰা যাব। এইদৰে এই আটাইবোৰ লয়ৰ পাত্ৰ হোৱা দেখি তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাংক্ষা কৰি সকলো। ইয়াত আপুনি দেখাৰ দৰে ঈশ্বৰে কেনেধৰণৰ জীৱনৰ ওপৰত গুৰুত্ব দিয়ে, পবিত্ৰ আচাৰ ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত। বাইবেলৰ এই অংশবোৰে আমাক দেখুৱাইছে যে নোহৰ আৰু চলোম আৰু ঘোমৰাৰ দিনত কি হৈছিল। যিদৰে লোকসকল ঈশ্বৰীয় আচৰণৰ প্ৰতি সংবেদনহীন হৈ পৰিল আৰু ঈশ্বৰ ভক্তিৰ পৰা বহু দূৰলৈ বিচ্যুত হ'ল, তেতিয়া ঈশ্বৰে তেওঁলোকৰ ওপৰত অবিৰতভাৱে বিচাৰৰ দ্বাৰা শাসন কৰিলে। 12 পদ। সেই দিনৰ কাৰণে আকাশমণ্ডল কি হ'ব? পুৰি লৈ প্ৰাপ্ত হ'ব, আৰু মূলবস্তুবোৰ আমাৰ শাৰীৰিক শৰীৰ দগ্ধ হৈ গলি যাব। কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছো, সেইবোৰত ধাৰ্মিকতা নিবাস কৰে। সকলোৱে এনে দৃশ্যও কল্পনা কৰিব পাৰেনে? আপুনি হয়তো নিজকে প্ৰশ্ন কৰিছে, মৌলবোৰ কেনেকৈ গলিব পাৰে? আকাশমণ্ডল কেনেকৈ জুইৰ দ্বাৰা ধ্বংস হ'ব পাৰে? আনকি যেতিয়া ঈশ্বৰে নোহক জাহাজ এখন সাজু কৰা বুলি নিৰ্দেশ দিছিল আৰু তাত প্ৰৱেশ কৰিবলৈ আজ্ঞা দিছিল, মানুহে ভাবিছিল পৃথিৱীৰ কৰ পৰা গোটেই পৃথিৱীখন ঢাকিব পৰাকৈ পানী আহিব পাৰে। কল্পনা কৰিব নোৱাৰা এক দৃশ্য। কিন্তু নোহে ঈশ্বৰৰ বাক্য কেৱল তেওঁৰ বাক্য হোৱাৰ বাবেই বিশ্বাস কৰিছিল আৰু তেওঁ আজ্ঞা অনুসৰি সকলো কাম কৰিছিল। একেদৰে আমি বিশ্বাস কৰিব লাগিব যে ঈশ্বৰে সমগ্ৰ জগতখনক জুইৰে বিচাৰ কৰিব আৰু আমি তেওঁৰ আজ্ঞা অনুসৰি চিউনত প্ৰৱেশ কৰিব লাগিব। এই জগতৰ অনুৰূপ নহবা বা এই প্ৰজন্মৰ আচাৰ ব্যৱহাৰ নুশুকিবা। মই বিশ্বাস কৰোঁ যে এই শিক্ষা অনুসৰি আমাৰ বিশ্বাসৰ যাত্ৰা ঈশ্বৰ ভক্তি আৰু পবিত্ৰতাৰে সম্পন্ন হ'ব লাগে। আমি 13 পদত আগবাঢ়ি যাওঁ। কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছো, সেইবোৰত ধাৰ্মিকতা নিবাস কৰে। এতেকে হে প্ৰিয়বিলাক, এই সকলোলৈ অপেক্ষা কৰি তোমালোকে যেন তেওঁৰ আগত নিষ্কলংক আৰু নিৰ্দোষী হৈ শান্তিৰে প্ৰকাশিত হোৱা, তাৰ কাৰণে আমি কি কৰা উচিত? যত্ন কৰা। তেন্তে এই কামত আমি আৰু অধিক প্ৰচেষ্টাৰে পৰিশ্ৰম কৰা উচিত নহয়নে? যুগৰ শেষত জুইৰে বিচাৰ কৰাৰ আগতে ঈশ্বৰে আমাক জগতৰ সকলোলৈকে এই ধন্য খবৰ সোনকালে ঘোষণা কৰিবলৈ আজ্ঞা দিছে। এয়াই সেই শুভবাৰ্তা যি আমি জনাব লাগে, কাৰণ সেই সময়ত নিশ্চয় আহিব। আহক আমোথেৰ শুভবাৰ্তা 28 অধ্যায় 18 পদলৈ যাওঁ। মঠি 28 অধ্যায় 18 পদ। তেতিয়া যীশুৱে ওচৰলৈ আহি তেওঁলোকক ক'লে, বোলে স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল। এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা, আৰু মই যি আদেশ তোমালোকক দিলো সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছো। আৰু মই যি আদেশ তোমালোকক দিলো সম্পৰ্কে আমাক কি কৰিবলৈ কোৱা হৈছে? আমাক সেইবোৰ পালন কৰিবলৈ আজ্ঞা দিয়া হৈছে। তদুপৰি তেওঁ আমাক প্ৰতিটো জাতিৰ ওচৰত ঘোষণা কৰিবলৈ আজ্ঞা দিছিল।
নোহৰ সময়ত ঈশ্বৰে জগতখনক পানীৰ দ্বাৰা বিচাৰ কৰাৰ আগতে প্ৰতিটো জীৱক এটা সুযোগ দিছিল। তথাপিও লোকসকলে এনে বিদ্ৰোহী জীৱন যাপন কৰাৰ বাবে ঈশ্বৰৰ বাক্যক উপহাস আৰু তুচ্ছজ্ঞান কৰিছিল। হিজকিয়াৰ সময়তো তেওঁলোকে ঈশ্বৰৰ বাক্যক উপহাস আৰু তুচ্ছজ্ঞান কৰিছিল। আৰু এই যুগতো তেওঁলোকে তেওঁৰ বাক্যক উপহাস আৰু তুচ্ছজ্ঞান কৰি আছে। ঈশ্বৰে দিয়া কোনো নিৰ্দেশনা বা পৰামৰ্শলৈ তেওঁলোকে মনোযোগ নিদিয়ে। কিন্তু যেতিয়া মৃত্যু তেওঁলোকৰ দুৱাৰমুখতে আহিব আৰু অৱশেষত তেওঁলোকৰ জ্ঞান আহিব, মই জাহাজখনলৈ যাব লাগিব, তেওঁলোকৰ বাবে যোৱাটো সম্ভৱ হ'বনে? সেয়া অসম্ভৱ। এইকাৰণে নহয়নে চিয়ন পৰিয়ালৰ বহু সদস্যই এই বাৰ্তা নুশুনা লোকক শুভবাৰ্তা প্ৰচাৰ কৰাৰ মনেৰে এতিয়া বিদেশলৈ গৈছে। আহক যিছয়া 43 অধ্যায়ত থকা প্ৰতিজ্ঞাৰ বাক্য পঢ়ো। যেতিয়া ঈশ্বৰে জুইৰে জগতৰ বিচাৰ কৰিব, তেওঁ আমাক উদ্ধাৰ কৰিব। এনে খবৰ সঁচাকৈয়ে বহুমূলীয়া আৰু ধন্য। যিছয়া 43 অধ্যায়ৰ 1 পদত ঈশ্বৰৰ বাক্য চাওঁ আহক। কিন্তু হে জাকুব, তোমাৰ সৃষ্টিকৰ্তা জিহুৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্মাণৰ কৰ্তাই এইদৰে কৈছে, ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলো। মই তোমাৰ নাম ধৰি তোমাক মাতিলো, তুমি মোৰে। তুমি জলসমূহৰ মাজেদি গমন কৰিলে, মই তোমাৰ লগত থাকিম, আৰু তুমি নদীবোৰৰ মাজেদি গ'লে সেইবোৰে তোমাক তল নিনিয়াব। আৰু জুইৰ মাজেদি চলিলে তুমি দগ্ধ নহবা, তাৰ শিখাই তোমাক নিপুৰিব। কিয়নো মই তোমাৰ ঈশ্বৰ জিহুৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা, তোমাৰ ত্ৰাণৰ কৰ্তা। মই তোমাৰ মুক্তিৰ মূল্যস্বৰূপ আৰু তোমাৰ সলনি কিছ আৰু চবা দিলো। তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, আৰু মই তোমাক প্ৰেম কৰিলো। সেই নিমিত্তে মই তোমাৰ সলনি মানুহবোৰক আৰু তোমাৰ প্ৰাণৰ সলনি লোকসমূহক দিম। ভয় নকৰিবা, কিয়নো মই তোমাৰ সংগত আছো। আজিও তেওঁ এই বাৰ্তা আমাৰ মাজলৈ আগবঢ়াই আহিছে। পানীৰ মাজত আৰু জুইৰ মাজত তেওঁ কি কৰিব বুলি কয়? তেওঁ আমাৰ লগত থাকি সকলোৰে পৰা উদ্ধাৰ কৰিব বুলি বাক্য দিলে। গীতমালা 91 পদ 7 লৈ যাওঁ আহক। গীতমালা 91 পদ 7। তোমাৰ কাষত হাজাৰ হাজাৰ লোক আৰু তোমাৰ সোঁফালে অযুত অযুত লোক পতিত হ'ব, কিন্তু সেই কি হ'ব? তোমাৰ ওচৰলৈ নাহিব। কেৱল তুমি নিজে চকুৰে চাই দুষ্টবোৰৰ প্ৰতিফল দেখিবা। কিয়নো হে জিহুৱা, তুমিয়েই মোৰ আশ্ৰয়, তুমি সৰ্বোপৰি জনাক তোমাৰ বাসস্থান কৰিছা। তোমালৈ কোনো বিপদ নঘটিব, আৰু তোমাৰ তম্বু ওচৰলৈ কোনো উৎপাত নাহিব। ঈশ্বৰে আমাক দুৰ্যোগৰ পৰা ৰক্ষা কৰাৰ প্ৰতিজ্ঞা কৰা নাইনে? আহক চাওঁ, ঈশ্বৰে চিয়নৰ সন্তানসকলক কেনেকৈ ৰক্ষা কৰিব বুলি ঘোষণা কৰিছে। পানীৰ দ্বাৰা বিচাৰ আৰু জুইৰ দ্বাৰা বিচাৰ এনে কিছুমান পৰিঘটনা যিবোৰ মানৱ জাতিয়ে আগতে কেতিয়াও প্ৰত্যক্ষ কৰা নাছিল। অৱশ্যে এই ঘটনাবোৰ হুবহু ঈশ্বৰৰ বাক্য অনুসৰি সম্পন্ন হ'ব, গতিকে আমাক নিজকে সাজু আৰু প্ৰস্তুতি চলাবলৈ আজ্ঞা দিয়া হৈছে। আহক যাত্ৰা পুস্তক 12 অধ্যায়ত পঢ়ো, তেওঁ পানী আৰু জুইৰ মাজৰ পৰা আমাক কেনেকৈ উদ্ধাৰ কৰিব তাৰ প্ৰতিজ্ঞাৰ বিষয়ে। যাত্ৰা পুস্তকৰ 12 অধ্যায় 11 পদলৈ চাওঁ আহক। আৰু তোমালোকে তাক এইদৰে খাবা, কাপোৰ চপাই কঁকাল বান্ধি, ভৰিত জোতা পিন্ধি, আৰু হাতত লাখুটি লৈ বেগাবেগিকৈ ভোজন কৰিবা। সেয়ে জিহুৱাৰ নিষ্ঠাৰ পৰ্বৰ বলি হ'ব। পদ 12। কিয়নো মই সেই ৰাতিয়ে মুছৰ দেশৰ মাজেদি গৈ মানুহৰ বা পশুৰেই হওক মিছে দেশৰ সকলো প্ৰথমে জন্মাবোৰক সংহাৰ কৰিম, আৰু মুছৰীয়া সকলো দেৱতাবোৰক দণ্ড দিম। মই জিহুৱা।
আৰু তোমালোকে যি ঘৰত থাকা সেই ঘৰত সেই তেজেই তোমালোকৰ অৰ্থে চিন হ'ব। তাতে মই সেই তেজ দেখি ঈশ্বৰে দুৱাৰৰ চৌকাঠৰ দুই কাষত আৰু ওপৰত মেৰ পোৱালীৰ তেজ লগাবলৈ আজ্ঞা দিছিল। যেতিয়া তেওঁ তেজ দেখিব, তেওঁ কি কৰিব? তোমালোকক এৰি থৈ যাম। আৰু মই মিছৰ দেশত সংহাৰ কৰোঁতে তোমালোকক বিনষ্ট কৰিবলৈ কোনো আপদে তোমালোকক নেপাব। এই প্ৰতিজ্ঞা প্ৰায় ৩৫০০ বছৰৰ আগতে কেৱল মোচৰ দেশতহে পূৰণ হোৱা প্ৰতিজ্ঞা নহয়। ১৪ পদত ঈশ্বৰে কি কৈছে? আৰু সেইদিন তোমালোকলৈ স্মৰণীয় হ'ব। এই দিনটো কি? এইটো নিষ্ঠাৰ পৰ্ব। আৰু তোমালোকে এই দিন জিহুৱাৰ উৎসৱৰ দিন বুলি পালন কৰিবা। পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে তাক পালন কৰিব লাগিব। এইদৰে নিষ্ঠাৰ পৰ্বক ঈশ্বৰৰ প্ৰতিজ্ঞাৰ নিশ্চয়তা হিচাপে চাব পাৰি। নিষ্ঠাৰ পৰ্বত এই মহান প্ৰতিজ্ঞা আছে যে ঈশ্বৰে চিউনৰ সন্তানসকলক সদায় ৰক্ষা কৰিব, বিচাৰ পানী, জুই বা যিকোনো পৰিস্থিতিৰ দ্বাৰাই নহওক কিয়। সেয়ে বিদেশলৈ গ'লে মই প্ৰাৰ্থনা কৰোঁ আপুনি নিষ্ঠাৰ পৰ্বৰ ইতিহাসৰ বিষয়ে শিকাব আৰু আমি কিয় ইয়াক পালন কৰিব লাগে তাৰ কাৰণ সম্পূৰ্ণৰূপে বুজাব। নোহে যেনেকৈ অদৃশ্যৰ বাবে প্ৰস্তুতি চলাইছিল, তেনেকৈ ঈশ্বৰে আমাক নিষ্ঠাৰ পৰ্ব দিছে যাতে আমি অদৃশ্যৰ বাবে প্ৰস্তুত হ'ব পাৰোঁ। তেওঁ সকলো মানৱজাতিৰ বাবে চিউনলৈ উভতি যোৱাৰ পথ প্ৰস্তুত কৰিছে, য'ত তেওঁৰ উৎসৱ পালন কৰা হয়। যাত্ৰা পুস্তক ১২ অধ্যায়ত তেওঁ প্ৰতিজ্ঞা কৰিছে তোমালোকক এৰি থৈ যাম। বিনষ্ট কৰিবলৈ কোনো আপদে তোমালোকক নেপাব। ঈশ্বৰে এতিয়া কি উপায়েৰে আমাক এই প্ৰতিজ্ঞা কৰিছে? নিষ্ঠাৰ পৰ্বৰ যোগেদি ঈশ্বৰে আমাক প্ৰদান কৰা প্ৰতিজ্ঞা এইটোৱেই নহয়নে? সেয়ে হেগেতমালা ৯১ অধ্যায়ত লিখা আছে, তোমাৰ কাষত হাজাৰ হাজাৰ লোক আৰু তোমাৰ সোঁফালে অযুত লোক পতিত হ'ব। কিন্তু বাইবেলে কি হ'ব বুলি কৈছে? সেয়ে তোমাৰ ওচৰলৈ নাহিব। এই প্ৰতিজ্ঞাটো কাৰ বাবে এই বাক্য প্ৰযোজ্য? এই প্ৰতিজ্ঞা লাভ কৰিবলৈ তেওঁলোকে কি পালন কৰিব লাগিব? নিষ্ঠাৰ পৰ্ব পালন কৰাসকলে ঈশ্বৰে এই প্ৰতিজ্ঞা কৰিছে। আজি ঈশ্বৰৰ সত্যৰ বাক্যবোৰ হৃদয়ত খোদিত কৰি আহক বাইবেলৰ পৰা আৰু কিছু কথা নিশ্চিত কৰোঁ, যেতিয়া ঈশ্বৰে জগতক জুইৰে বিচাৰ কৰিব। আহক আমি একেলগে জিৰ্মিয়াৰ ৪ অধ্যায় ৯ পদলৈ যাওঁ। জিৰ্মিয়াৰ ৪ অধ্যায় ৯ পদত লিখা আছে, জিহুৱাই কৈছে, সেই কালত ৰজাৰ মন আৰু অধ্যক্ষবিলাকৰ মন ব্যাকুল হ'ব। বাইবেলে কৈছে যে তেওঁলোকৰ মন ব্যাকুল হ'ব কাৰণ সেই দৃশ্যটো অতি ভয়ংকৰ আৰু স্তম্ভিতকাৰী হ'ব। পুৰোহিতবিলাকে বিস্ময় মানিব আৰু ভাৱবাদীবিলাক কি কৰিব সিহঁতে? সিহঁত তধা লাগিব। অগ্নিময় বিচাৰৰ বাকী সময়খিনি এনেকুৱা দৃশ্যৰে ভৰি পৰিব। এতিয়া ইৰ্মিয়া অধ্যায় ৫ পদ ১ লৈ যাওঁ আহক। জিৰ্মিয়া অধ্যায় ৫ পদ ১। তোমালোকে জেৰুজালেমৰ বাটে বাটে ইফালে সিফালে লৰি ফুৰা আৰু মন দি চোৱা আৰু তাৰ চুকে চুকে বিচাৰা। ন্যায় কাৰ্যকাৰী আৰু সত্যৰ অনুগামী এজনকো যদি পাব পাৰা, তেন্তে মই নগৰখনক তেওঁ কি কৰিব? ক্ষমা কৰিম। এইটো আমি আগতে ক'ৰবাত শুনা অংশ যেন নালাগেনে? বাইবেলৰ আৰু ক'ত আমি এনে শব্দ পালোঁ? ছডোম আৰু গমোৰা ধ্বংস হোৱাৰ আগতে অব্ৰাহামে ঈশ্বৰৰ ওচৰত অনুৰোধ কৰিছিল, আপুনি ধাৰ্মিকক দুষ্টৰ লগত সংহাৰ কৰিবনে? নগৰবোৰক ৰক্ষা কৰিবলৈ প্ৰয়োজনীয় ধাৰ্মিক লোকৰ সংখ্যা অহৰহ হ্ৰাস কৰি। কিন্তু শেষত, কাৰণ ছডোম আৰু গমোৰাত কম সংখ্যক ধাৰ্মিক লোককো পোৱা নগ'ল, ঈশ্বৰে অৱশেষত জুইৰ দ্বাৰা তেওঁৰ চূড়ান্ত বিচাৰ দিলে। ইয়াতো ঈশ্বৰে কৈছে, এজনকো যদি পাব পাৰা, তেন্তে মই ক্ষমা কৰিম। জগতখন অধিক দুষ্ট হৈ পৰিছে, ঈশ্বৰৰ ধাৰ্মিকতাৰ পৰা আৰু বিচ্যুত হৈছে আৰু আধ্যাত্মিকভাৱে কঠিন হৈ পৰিছে। কোনোবাই হয়তো ক'ব, ঈশ্বৰৰ মণ্ডলী অতি কঠোৰ নহয়নে, কেৱল বাইবেলক অনুসৰণ কৰি? এনে দমবন্ধ অৱস্থাত কেনেকৈ জীয়াই থাকিব? ঈশ্বৰৰ বাক্যৰ মতে জীয়াই থকাটো দমবন্ধ নহয়। ই আটাইতকৈ নিৰাপদ, আটাইতকৈ ধন্য আৰু আটাইতকৈ নিশ্চিত পথ।
গতিকে আমি এনে জীৱন যাপন কৰিবলৈ সক্ষম হ'ব লাগিব। যেতিয়া আপুনি সময় পায় অনুগ্ৰহ কৰি 2 পিতৰ অধ্যায় 3, মলাখী অধ্যায় 4 আৰু ছফনিয়া অধ্যায় 1 বৰ্ণনা কৰা দৃশ্যসমূহো পৰ্যালোচনা কৰক। যিচয়াৰ 24 অধ্যায় 1 পদলৈ যাওঁ আহক। যিচয়া অধ্যায় 24 পদ 1। চোৱা, যহোৱাই পৃথিৱী খালী কৰিছে আৰু তাক শূন্য কৰিছে আৰু তাৰ মুখ তল কৰি। ঈশ্বৰে পৃথিৱী ধ্বংস কৰিব বুলি কোৱাটোৱে তেওঁৰ ক্ৰোধ কিমান ভয়ানক তাকে দেখুৱায়। যদিও বাইবেলৰ ভাষাত এইটো এটা অতি কোমল প্ৰকাশ, তথাপিও ঈশ্বৰৰ পবিত্ৰ ক্ৰোধৰ এক অপৰিসীম মাত্ৰা উপলব্ধি কৰিব পাৰি। কোৱা হয় যে ঈশ্বৰে পৃথিৱীখনক এনেই এৰি নিদিয়ে, বৰঞ্চ ইয়াৰ দুষ্টতাই স্বৰ্গক বিন্ধিছে, সেয়েহে তেওঁ ইয়াক উচ্ছন্ন আৰু ধ্বংস কৰিব। চোৱা, যহোৱাই পৃথিৱী খালী কৰিছে আৰু তাক শূন্য কৰিছে আৰু তাৰ মুখ তল কৰি তাৰ নিবাসীবিলাকক সিঁচৰিত কৰিছে। আৰু প্ৰজা যেনে পুৰোহিতও তেনে, বন্দী যেনে গৰাকীও তেনে, বেটী যেনে ঘৈণীও তেনে, কিনোতা যেনে বেচোতাও তেনে, ধাৰ দিওঁতা যেনে ধাৰ ধৰুৱাও তেনে, আৰু সুত লওঁতা যেনে সুত দিওঁতাও তেনে হ'ব। পৃথিৱী নিচেইকৈ শূন্য আৰু লুট কৰা হ'ব, কিয়নো যহোৱাই এই কথা কৈছে। পৃথিৱীয়ে শোক কৰি লেৰেলা পৰিছে, জগতখন দুৰ্বল হৈ জয় পৰিছে, পৃথিৱীৰ সম্ভ্ৰান্ত লোকবিলাক দুৰ্বল হৈছে। পৃথিৱীও তাৰ নিবাসীবিলাকৰ ভৰিৰ তলত অপবিত্ৰ হ'ল, কাৰণ সিহঁতে আজ্ঞাবোৰ লংঘন কৰিলে, বিধুতি পৰিৱৰ্তন কৰিলে আৰু চিৰস্থায়ী নিয়মটি ভাঙিলে। সেই হেতুকে অভিশাপে পৃথিৱীক গ্ৰাস কৰিলে আৰু তাৰ নিবাসীবিলাক দোষী কৰা হ'ল। এই কাৰণে পৃথিৱীৰ নিবাসীবিলাক দগ্ধ হ'ল আৰু অতি অলপ লোক অৱশিষ্ট থাকিল। নতুন দ্ৰাক্ষাৰসে শোক কৰিছে, দ্ৰাক্ষালতা জয় পৰি গৈছে, আনন্দিত মনৰ লোকবিলাকে হুমুনিয়াহ পেলাইছে। খঞ্জৰুবোৰৰ আনন্দধ্বনি বন্ধ থামি, উল্লাস কৰোঁতা লোকৰ এৰাও উৰ পৰিল, বীণাৰ আনন্দ ধ্বনি থামি। তেওঁবিলাকে গানেৰে সৈতে দ্ৰাক্ষা ৰস পান নকৰিব, ফুৰা পান কৰোঁতা লোকৰ মুখত ফুৰা তিতা লাগিব। উচ্ছন্ন কৰি ভগ্ন হ'ল, কোনো মানুহ সোমাব নোৱাৰাকৈ সকলো ঘৰ বন্ধ হ'ল। দ্ৰাক্ষাৰসৰ কাৰণে লোকবিলাকে বাটত চিঞৰিছে। সকলো আনন্দ মাৰ গ'ল, তেওঁলোকৰ কি হ'ল? তেওঁলোক দেশৰ আনন্দ ধ্বনি নাইকিয়া হ'ল। নগৰত কেৱল ধ্বংস থাকিল আৰু দুৱাৰখন আঘাত লাগি নষ্ট হ'ল। কিয়নো যি গছ জোকাৰিলে যেনে হয়, দ্ৰাক্ষাফল গোটাবৰ পাছত চেৰ পৰা গুটি যেনে হয়, প্ৰজাবিলাকৰ মাজত পৃথিৱীও তেনে হয়। সকলোৱে এই ধৰণৰ পৰিৱেশ আৰু বাতাবৰণ কল্পনা কৰিবলৈ চেষ্টা কৰক। এই সকলোবোৰৰ মাজতে চিউনত নিষ্ঠাৰ পৰ্ব পালন কৰাসকলৰ ওপৰত ঈশ্বৰে উৎপাতবোৰ পাৰ কৰি দিব, তেওঁলোকক উদ্ধাৰ কৰিব আৰু স্বৰ্গৰাজ্যলৈ লৈ যাব। সকলোৱে এইটোৱেই আটাইতকৈ সুন্দৰ আৰু আচৰিত খবৰ নহয়নে? এই খবৰটো আমি আমাৰ ওচৰ চুবুৰীয়া, পৰিয়াল, আত্মীয় আৰু চৌপাশৰ সকলোকে জনাব লাগিব। আমি জগতৰ ক্ষতি কৰিব পৰা একোকে আগবঢ়োৱা নাই। আমি মানৱ জাতিক সৰ্বশ্ৰেষ্ঠ উপকাৰ আগবঢ়াইছো। ভাল কিবা এটা দিওঁতে আমি কেতিয়াবা দ্বিধা বা ভয় কৰোঁনে? আপুনি ক'ব, মই আপোনাৰ লগত কিবা এটা ভাগ ল'ব বিচাৰোঁ। আপোনাৰ ই নিশ্চয় ভাল লাগিব। আপুনি এতিয়াও উপলব্ধি কৰা নাই। আপোনাৰ সন্তানৰ জন্মদিন হওক বা মাক দেউতাকৰ জন্মদিন হওক, যেতিয়া আপুনি উপহাৰ প্ৰস্তুত কৰে, তেতিয়া আপুনি এইটো খুলিলে তেওঁলোকে ইমান আনন্দিত হ'ব, এই চিন্তাৰে নিদিয়েনে? এনে হৃদয়েৰে আমি শুভবাৰ্তা প্ৰচাৰ কৰি এই উপহাৰবোৰ এটা এটাকৈ বিলাওঁ আহক। এই কাৰণেই আমি আগবঢ়োৱা বাৰ্তাটো সম্পূৰ্ণ আনন্দৰ। এই বাৰ্তাটো বাইবেলত শুভবাৰ্তা হিচাপে লিপিবদ্ধ কৰা নাইনে, যাৰ অৰ্থ ভাল খবৰ? আহক আমি ইয়াক দূৰদূৰণিতো ঘোষণা কৰোঁ। আমি ঈশ্বৰৰ ইচ্ছা ঘোষণা কৰা লোক হ'ব লাগিব। যেনেকৈ নোহৰ সময়ত জগতখন পানীৰ দ্বাৰা বিচাৰ কৰা হৈছিল, ঠিক তেনেকৈয়ে শেষ দিনত ঈশ্বৰে নিশ্চয় বিচাৰ কৰিব। কিন্তু ইয়াত কেৱল ভয়ংকৰ আৰু আচৰিত ঘটনাই নহয়, ঈশ্বৰৰ পৰিত্ৰাণৰ প্ৰতিজ্ঞাও আছে। গতিকে সকলো আত্মাক নিষ্ঠাৰ পৰ্বৰ জীৱন সত্যলৈ লৈ যাওঁ আহক। এনে হৃদয়েৰে সকলো লোকক কওঁ আহক, এই সুযোগ নেহেৰুৱাব,
বৰঞ্চ ইয়াক গ্ৰহণ কৰক। 마지막 특별한 기회니까 이번 এইটো এটা অন্তিম আৰু বিশেষ সুযোগ, গতিকে অনুগ্ৰহ কৰি আমাৰ সৈতে নিষ্ঠাৰ পৰ্ব জীৱনৰ উৎসৱত যোগ দিয়ক আৰু ঈশ্বৰৰ আশীৰ্বাদ আৰু কৃপা গ্ৰহণ কৰক। এই হৃদয়েৰে আমি নিশ্চয়কৈ পৃথিৱীৰ সকলো লোকৰ আগত নতুন নিয়মৰ বহুমূলীয়া শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব। ঈশ্বৰে এই বাক্য দিছে যে এই দুটা বিচাৰ নিশ্চয়কৈ পূৰ্ণ হ'ব। কিন্তু জগতৰ লোকসকলে অসাৱধানভাৱে চলে বুলি আমি তেওঁলোকৰ লগত উটি যোৱা উচিত নহয়। বৰঞ্চ ঈশ্বৰৰ শিক্ষা অনুসৰি যদি ঈশ্বৰে কয় এয়া পবিত্ৰ নহয়, এয়া ঈশ্বৰীয় নহয়, তেন্তে আমি সেইবোৰ ত্যাগ কৰিব লাগিব। আমি চিউনৰ লোক নহয়নে যিসকলে ঈশ্বৰৰ শিক্ষা শিকি আৰু পালন কৰি আছো? তেন্তে আমি সুধিব লাগিব চিউনত কি কি শিক্ষা পোৱা যায়? আৰু আমি এতিয়াও সুধিব লাগিব এই যুগত ঈশ্বৰে আমাক কেনেকৈ পথ প্ৰদৰ্শন কৰি আছে। যদি আমি ঈশ্বৰৰ লোক হৈ তেওঁৰ পথ প্ৰদৰ্শনত মনোযোগ দি তাক পালন কৰিব জানো, তেন্তে মই নিশ্চিত যে এই দুষ্ট আৰু ব্যভিচাৰী প্ৰজন্মৰ মাজতো ঈশ্বৰে তেওঁৰ লোকসকলক অনন্ত স্বৰ্গৰাজ্যলৈ নিৰাপদে লৈ যাব। গতিকে আমি নিজকে প্ৰশ্ন কৰিব লাগিব নোহৰ দিনত আৰু চলোম আৰু ঘোঁৰাৰ সময়ত লোকসকলক কিয় বিচাৰ কৰা হৈছিল আৰু এই শেষ যুগে এতিয়া কিয় ঈশ্বৰৰ বিচাৰৰ সন্মুখীন হৈছে। মই আপোনালোকক অনুৰোধ কৰোঁ এই কথা কেতিয়াও নাপাহৰিব। এনে ঠাইত লোকসকলে সদায় ঈশ্বৰৰ শিক্ষা বিপৰীতে সকলো কাম কৰিছিল। দুটা বিচাৰ আৰু নিষ্ঠাৰ পৰ্ব যোগেদি আজি ঈশ্বৰে আমাক যি শিক্ষা দিছে সেয়া হ'ল নোহৰ সময়ৰ দৰে এই যুগৰ বাবেও আমাক প্ৰস্তুত কৰাটোৱেই তেওঁৰ ইচ্ছা। মই আন্তৰিকতাৰে প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে এই কথা মনত ৰাখিব যাতে আপোনালোক সকলোৱে এই বছৰৰ নিষ্ঠাৰ পৰ্ব আনন্দৰে পালন কৰিব পাৰে। আপোনালোকে বহু অনুগ্ৰহ পাইছে বুলি আশা কৰি আজিৰ উপদেশৰ সামৰণি মাৰিব বিচাৰিছো। আপোনালোকক অশেষ ধন্যবাদ।